ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক ৰিজনটো ক'ব বিচাৰিম মানে গাড়ীখন কিহৰ কাৰণে বিক্ৰী কৰিব। গাড়ীখন বিক্ৰী কৰা এটাই ৰিজন মানে দাদাজনৰ অকণমান পইচাৰ প্ৰব্লেম হৈ আছে, এইটো কাৰণে দাদাজনে মানে গাড়ীখন বিক্ৰী কৰিব। দাদাজনে মোক বহুতখিনি ৰিকুৱেষ্ট কৰিল দাদা ভিডিওটো বনাই দিয়া। এতিয়া মোৰ এতিয়া বৰ্তমান ঘৰত আছোঁ, কিন্তু মই অকণমান বেলেগ কিবা এটা কাম কৰি আছোঁ, কিন্তু বৰ্তমান ভিডিঅ' এইবিলাক মানে বনোৱাই নাই। বৰ্তমান বহুদিন পিছত আজি ভিডিঅ' বনাই আছোঁ। যোনে এক্টিভ ইউজাৰ মোৰ গম পায়, আজি বহুদিন পিছত মই আজি এটা ভিডিঅ' বনাই আছোঁ। তো মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, আপোনালোকে যদি এখন মানে অল্টো 800 LSI মডেল যদি আপোনালোকে ল'ম বুলি ভাবি আছে মানে কম দামৰ ভিতৰত, তেতিয়াহ'লে আপুনি এইখন ল'ব পাৰে। এইখন একদম 100% জেনুইন গাড়ী হয়। ইয়াত আমাৰ মতন কোনো ডুপ্লিকেট ইউটিউবাৰো নাই, আৰু ইয়াৰ লগত মানে দালালবিলাকো নাই। এতিয়া চাওক, মই দালাল আৰু ডুপ্লিকেট ইউটিউবাৰ বুলি কিয় কৈ আছোঁ। বহুতবিলাক ইউটিউবাৰ আছে, বহুতবিলাক নহয়, আপোনাৰ ক'ব লাগিলে 99% বুলি ক'ব লাগিব। ক'ব লাগিলে 100টা ইউটিউবাৰৰ ভিতৰত বোধহয় খালি মনজিত DX আছে, খালি 2 নম্বৰী নকৰে। গাড়ীবিলাক যোনবিলাক আছে তাৰমানে ডাইৰেক্ট কাষ্টমাৰৰ পৰা লৈ ডাইৰেক্ট আপোনালোকক বিক্ৰী কৰি দিয়ে। ইয়াত কোনো ধৰণৰ ডুপ্লিকেট মানুহ নাই, ইয়াত 100% জেনুইন গাড়ী পাই আছে আপোনালোকে। আৰু ইয়াত আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ, আপোনালোকক বহুতে কয় মই গাড়ীবিলাক লৈ আহি বিক্ৰী কৰোঁ, মই নিজে দালাল। তো মই আপোনালোকক যোনে কৈ আছে এইবিলাক, মই এটা কথা ক'ব বিচাৰোঁ ভাই, সবাই পইচাৰ কাৰণে বিক্ৰী নহয়। আৰু এইটো মনজিত DX হয়। মনজিত DX যোনে ছাবস্ক্ৰাইবাৰবিলাক যোনে বহুত দিনৰ পৰা চাই আছে ভিডিঅ' গম পায় মনজিত DX কেনেকুৱা হয়, আৰু ইয়াৰ যোনটো আপোনাৰ বেকগ্ৰাউণ্ডটো আছে এইটো কেনেকুৱা হয়, আৰু নিজে মানে কেনেকুৱা টাইপ ভিডিঅ' বনায় আপোনালোকে ভালকৈ গম পায় যোনে চাই আছে পুৰণা ভিডিঅ'। তো মই নিজে ভাই কিবা এটা পইচা লাগিলে মই নিজে খুজি ল'ম প্ৰেক্টিকেলি, কিন্তু ভাই এনেকুৱা 2 নম্বৰী কৰি তাৰে কাষ্টমাৰৰ যোনবিলাক এইবিলাকতো দুখীয়া মানুহে হয় না, আৰু ময়ো নিজে প্ৰেক্টিকেলি দুখীয়া মানুহ হয়। তো মই দুখীয়া মানুহ যোনবিলাক এই এনেকুৱা টাইপৰ পইচা মোক নালাগে। বহুতবিলাক স্পনচাৰ আহে, মই ৰিজেক্ট কৰি দিওঁ, আৰু বহুতবিলাক শ্ব'ৰুমে মোক মাতে, দাদা ভিডিঅ' বনাই দিয়া, কি কৰি দিয়া, ইমান টকা দিম। মই ক'লোঁ ভাই এনেকুৱা চিষ্টেমত মই ভিডিঅ'ই নবনাওঁ। যদি আপোনালোকে জেনুইন গাড়ী আছে আপোনালোকে মোক দিয়ক, যদি প্ৰাইচটো মিলে তেতিয়াহ'লে মই ভিডিঅ' বনাই দিম। এতিয়া চাওক, এইখন গাড়ী আপোনাৰ আছে গোৱালপাৰা কৃষ্ণাইত আছে গাড়ীখন। আৰু গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে, দাদাজনে কৈ আছিল 2,80,000 টকা দিব লাগিব। তো মই দাদাজনক ক'লোঁ দাদাটো বহুত দাম বেছি হয় এইখন, আৰু যদি আপোনালোকে এইখন চেল কৰিম বুলি ভাবি আছে মনজিত DX চেনেলত, তেতিয়াহ'লে দামটো কমাব লাগিব। আৰু এইটোৰ কাৰণে দাদাজনে কৈ আছে মই ইমানটো কমাব নোৱাৰিম, কিন্তু মই প্ৰেক্টিকেলি দাদাজনক কথা পাতি হেনা 2,50,000 টকাত ফিক্স কৰিছোঁ দাদাজনক। 2,50,000 টকা হ'লে দাদাজনে গাড়ীখন দিব। 2020 মডেল হয় গাড়ীখন। আৰু গাড়ীখন যদি আপোনালোকে ল'ম বুলি ভাবি আছে, বা কোনোবা আপোনাৰ লগৰ ল'ম বুলি ভাবি আছে জেনুইন গাড়ী, তেতিয়াহ'লে আপুনি কণ্টেক্ট নম্বৰটো দিব পাৰে, কমেণ্টত আছে কণ্টেক্ট নম্বৰটো। যদি কণ্টেক্ট নম্বৰটো ডিলিট হৈ যায় তেতিয়াহ'লে ভাবি ল'ব গাড়ীখন চেল হৈ গৈছে, তেতিয়া মই কণ্টেক্ট নম্বৰটো ডিলিট কৰি দিম। দাদাজনক ডাইৰেক্ট প্ৰেক্টিকেলি নম্বৰটো দি দিম, আপোনালোকে সুধি ল'ব মই কাষ্টমাৰৰ পৰা কিমান টকা খাইছোঁ, কিমান টকা কি। আপোনালোকে বহুতবিলাক কৈ থাকে না মোক, মই বোলে পইচা খাওঁ, বহুত টকা খাওঁ। এতিয়া চাওক, গাড়ীখন বিক্ৰী হোৱাৰ পিছত কিবা এটা দাদাজনে মোক দিব, এইটো মই নিজে কৈ আছোঁ আপোনালোকক, আৰু চবে গম পায় গাড়ীখন বিক্ৰী হোৱাৰ পিছত কিবা এটা দিব, এইটোতো মই ল'মেই। কিন্তু এইটো যিহেতু মোৰ এইটো এটা বিজনেছ হয় মোৰ, আৰু এইটো কাৰণে কিবা এখন গাড়ী বিক্ৰী কৰাৰ পিছত কিবা এটা মোক কাষ্টমাৰে ভাল পালে এইটো দিব, এইটো বেলেগ কথা। কিন্তু যোনবিলাক গাড়ী মই প্ৰেক্টিকেলি দেখাওঁ, যোনবিলাক প্ৰাইচত মই গাড়ী বিক্ৰী কৰিছোঁ মনজিত DX চেনেলত, এতিয়া চাওক ইয়ন আপোনাৰ 2012 মডেল, আপোনালোকে ইণ্ডিয়াত ক'তো নাপাব যোনটো প্ৰাইচত মই বিক্ৰী কৰি দিলোঁ 83ত। এনেকৈ চেণ্ট্ৰ'বিলাক 37ত 35ত এনেকুৱা দামত কোনো বিক্ৰী কৰিব নোৱাৰে। এইটো কাৰণে মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, যোনে আপোনালোকক কৈ আছে মনজিত DX চেনেলটো ডুপ্লিকেট চেনেল হয়, দালাল হয়, তো ইয়াক মই এটাই কথা ক'ব বিচাৰোঁ, আপুনি আহক, গোৱালপাৰা লক্ষীপুৰত মোৰ ঘৰ হয়। আপোনালোকে প্ৰেক্টিকেলি আহি চাওক মই কেনেকৈ কৰি ভিডিঅ' বনাওঁ, কিমান টকা খাওঁ। মই এটা ভিডিঅ'ৰ পৰা আপোনালোকে প্ৰেক্টিকেলি চালেহে গম পাব। মই এনেকুৱা হ'ব পাৰোঁ 2 টকা মানুহৰ পৰা খুজি ল'ম, কিন্তু এনেকৈ প্ৰেক্টিকেলি 2 নম্বৰী কৰি মই পইচা নলওঁ। আৰু বহুতবিলাক আমাৰ অসমত বহুতবিলাক শ্ব'ৰুম আছে য'ত এখন গাড়ীৰ 20,000 30,000 টকা খাই হেনা গাড়ীখন বিক্ৰী কৰে। এইখন গাড়ী যদি ডাইৰেক্ট আপোনাৰ দালালৰ হাতত যায়, তেতিয়াহ'লে 20-30,000 টকা খাই হেনা 2,70,000-80,000 টকাত আপোনালোকক বিক্ৰী কৰিব এই গাড়ীখন। এইখন গুৱাহাটীত মই নিজে চাই আহিছোঁ প্ৰেক্টিকেলি, ছেম মডেল ছেম গাড়ী, 2,90,000 টকা লাগে হ'লচেল প্ৰাইচত। কিন্তু আৰু যোনটো প্ৰাইচত মই আপোনালোকক দি আছোঁ 2,50,000 টকাত আপোনালোকক দি আছোঁ। কিহৰ কাৰণে দি আছোঁ? অনলি ফৰ কাষ্টমাৰৰ গাড়ী, আৰু কাষ্টমাৰৰ দাদাজনৰ অকণমান পইচাৰ প্ৰব্লেম হৈ আছে, এইটো কাৰণেহে আপোনালোকক দিব পাই আছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ঠিকে, কিন্তু ফ'ল' নকৰে। ভাই ফ'ল' কৰক, যেন ফ'ল' কৰিলে কি হ'ব, আমাৰ মতন যোনবিলাক ইউটিউবাৰ আছে মানে জেনুইন ইউটিউবাৰ, এইবিলাক মানে যেতিয়া আমাৰ অসমৰ চবতে মানে ভিডিঅ'বিলাক বনাব পাৰিম যাই হেনা প্ৰেক্টিকেলি, আৰু আমি অলপমান মানে কি হ'ব, ইউটিউবৰ পৰা অলপমান পইচা পাম, ফেচবুকৰ পৰা পইচা পাম, তেতিয়া মানে কি হ'ব, আমি দামী কেমেৰা ল'ব পাৰিম, ভাল আমি কণ্টেণ্টবিলাক মানে ভালকৈ আপোনালোকক দেখাব চেষ্টা কৰিব পাৰিম। যিহেতু আমি দুখীয়া মানুহ, কিবা কিবি কাম কৰিব লগা হৈ যায়, এইটো কাৰণে আপোনালোকে অকণমান ছাপোৰ্ট কৰিব লাগিব আমাক। ফ'ল'
ফ'ল' কৰিব লাগিব আৰু লগতে আমাৰ যোনবিলাক চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব মনজিত ডিএক্স চেনেলো আছে মোৰ ইউটিউবত আৰু যদি আপোনালোকে এইখন গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকক যাব লাগিব গোৱালপাৰা কৃষ্ণাইত গাড়ীৰ বিষয়ে যদি আপোনালোকে নলেজ নাই তেতিয়াহ'লে আপোনাৰ মেকাৰ লৈ যাব লাগিব ভালকৈ টেষ্টিং কৰাৰ পিছত গাড়ীখন আপোনালোকে লৈ আহিব আৰু যদি গাড়ীখনৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকক ল'ব নালাগে যদি কমপ্লিট ঠিক আছে তেতিয়াহ'লে আপুনি এইখন ল'ব পাৰে 2,50,000 টকা কৈছে দাদাজনে কম নহ'ব দাদাজনে কৈ আছে আৰু মোৰ হিচাপত ঠিকে আছে 2,50,000 টকা যদি আপোনালোকে লয় গাড়ীখন লোৱাৰ পিছতো যদি আপুনি 2 বছৰমান চলাৰ পিছতো যদি আপুনি বিক্ৰী কৰে তাৰ 2,50,000 40,000 টকা আৰামত পাব 2020 মডেল গাড়ী হয় অল্টো LXI মডেল হয় এইখন আৰু যদি আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী ছেকেণ্ড হেণ্ড ট্ৰেক্টাৰ যদি আপোনালোকে চেল কৰিম বুলি ভাবি আছে 7002383317 ইয়াত আপোনালোকে কল নকৰিব এইটো চাওক বহুতে কল কৰে এইটো কল কৰা নম্বৰ নহয় ইয়াত অনলি ফৰ আপোনালোকে কিবা যদি গাড়ী আছে তেতিয়া আপুনি মোক ইয়াৰ হোৱাটছএপত দিব মই বিক্ৰী কৰি দিব চেষ্টা কৰিম এতিয়া চাওক আমি এতিয়া চাপ'জ যে ভিডিঅ'বিলাক বনাই আছোঁ মোৰ ভিডিঅ' বনাই এটা উদ্দেশ্য আমাৰ অসমত সবৰে হাতত গাড়ী হওক কিন্তু জেনুৱেন গাড়ী হওক এনেকৈ 2 নম্বৰী গাড়ী মানে এতিয়া চাওক মোক এনেকুৱা লাগে মানে বহুতবিলাক ইউটিউবাৰ আছে নাম নকওঁ এনেকা গাড়ীবিলাক মানে এনেকা কৰি মানে ভিডিঅ'বিলাক বনাই মানে বিক্ৰী কৰে তাৰমানে দেখিলে মোক নিজকে বেয়া লাগে কিয়তো এইবিলাক মানে স্কেম কৰি আছে আমাৰ অসমত এইবিলাকতো ডাইৰেক্ট ক'ব লাগিলে বহুত বড় এটা স্কেম কৰি আছে যোনবিলাক গাড়ী মানে একদম কম দামত গাড়ীবিলাক লৈ সেনা বহুত দামত বিক্ৰী কৰে আমাৰ অসমত বহুতবিলাক ইউটিউবাৰ ডাঙৰ ইউটিউবাৰ নাম নকওঁ বহুতবিলাক ডাঙৰ ইউটিউবাৰে বৰ্তমান 2 নম্বৰী ভিডিঅ' বনায় এটা ভিডিঅ'ত মানে 10,000 20,000 টকা খায় ভিডিঅ'বিলাক বনায় বেয়া গাড়ীকো ভাল বুলি কৈ আহে না আৰু ল'ৰা ছোৱালীবিলাক যোনে নিউ গাড়ী ল'ম বুলি ভাবি আছে আমাৰ দুখীয়া মানুহ ল'ৰাবিলাক ভাই বৰ্তমান আপোনালোকে নতুন গাড়ী লোৱাতকৈ ছেকেণ্ড হেণ্ড গাড়ী লওক মানুহ একো বেয়া নকয় ছেকেণ্ড হেণ্ড গাড়ীয়ে মানুহে চলায় আৰু ভাল লাগে ছেকেণ্ড হেণ্ড গাড়ী ইমান বেয়া নহয় এইটো কাৰণে যদি আপোনালোকে জেনুৱেন গাড়ী ছেকেণ্ড হেণ্ড লাগে আপোনালোকে মনজিত ডিএক্স চেনেলটো ফ'ল' কৰি ৰাখিব ইয়াত 100% জেনুৱেন কণ্টেণ্ট পাব আৰু মই এটাই কথা ক'ব বিচাৰোঁ আপোনালোকক মোক যিমানে টকা মানুহে দিয়ক মই কেতিয়াও 2 নম্বৰী কাম নকৰোঁ মই খালি গাড়ীখন বিক্ৰী কৰি দিয়াৰ পিছত দাদাজনে কিবা এটা দিয়ে এইটোতো ভাই মোক ল'বই লাগিব যিহেতু মোৰ এইটো বিজনেছ হয় আৰু লগতে মই এনেকৈ কৰি নলওঁ মানে যেনেকৈ কাষ্টমাৰৰ পৰা 10,000 20,000 টকা মই এনেকৈ কৰি 1 টকা কোনো কাষ্টমাৰে মোক ক'ব নোৱাৰোঁ 10,000 20,000 টকা মই খুজিছোঁ এখন গাড়ী বিক্ৰী কৰিলে মই 1200-1300 টকা কাইবা 1,000 টকা মোক মৰমত দিয়ে মই একো নকওঁ ভাই ঠিকে আছে সবাই চলি থাকক আৰু বিন্দাছ আপোনালোকে ভিডিঅ'বিলাক মোৰ চাই থাকক কোনো প্ৰব্লেম নাই আৰু লগতে মই আপোনালোকক এটাই অনুৰোধ জনাব বিচাৰোঁ আপোনালোকে যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰক যেন আমাৰ মনজিত ডিএক্স যোনটো চেনেল আছে এইটো যেন আমাৰ অসমত চবতে যেন আমি জেনুৱেন গাড়ী বিক্ৰী কৰিব পাৰোঁ আৰু লগতে আপোনালোকক এটাই অনুৰোধ জনাওঁ মোৰ ফেচবুক ইউটিউব চেনেলো আছে তাতেও আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব তাতেও মই ছেকেণ্ড হেণ্ড গাড়ী বাইকৰ ভিডিঅ' ভাল লৈ আহি আছোঁ বৰ্তমান নতুনকৈ আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো ক্লিক কৰিব মই আপোনালোকক অকণমান ইঞ্জিন চাউণ্ডটো দেখাব চেষ্টা কৰিম যদি আপুনি ইঞ্জিন চাউণ্ডটো শুনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে শুনিব পাৰে Mm-hmm.